वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ আঘোণ মঙলবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ১৯ নৱেম্বৰ ২০২৪ চন, ভাৰতীয় আজি ২৮ কাতি আৰু মোং ১৬ জমাদিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:৪৭:০৮ আৰু সূৰ্যাস্ত সন্ধ্যা ৪:২৫:৫৩ আৰু বমা মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্থী তিথি, সন্ধ্যা ৫:২৮:৪৮ পৰ্যন্ত। আৰু আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা, দিনৰ ২:৫৬ আছে। আৰু আজিৰ যুগ হ'ল সাধ্য যুগ, দিনৰ ২:৫৫:৫৪ আৰু কৰণ হ'ল বালৱকৰণ। সাধ্য অৰ্থাৎ আজিৰ যুগত জন্ম জাতক বিধি শিক্ষা বা কোনোবা শিশুৰ কামত যদি আজি মন নবহে, এই যুগত যদি কৰা হয় তেনেহ'লে তেওঁলোকৰ মন বহে। শিক্ষাৰ ক্ষেত্ৰত আজি শুভ যুগ আৰু সাংসাৰিক জীৱনৰ সকলো কামৰ কাৰণে শুভ যুগ। জন্মজাতক মানসিক সিদ্ধি লাভ কৰে আৰু সৰ্বসুখযুক্ত হয় আজিৰ জন্মজাতক। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বৃশ্চিক ৰাশিত আৰু মংগল বহি আছে কৰ্কট ৰাশিত, বুধ বহি আছে বৃশ্চিক ৰাশিতেই, বৃহস্পতি বৃষভত, শুক্ৰ ধনুক ৰাশিত, শনি কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ মহেন্দ্ৰ যুগ, নৰগণ সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহু দশা। দিনৰ ২:৫৬ যোৱাত দেৱগণ বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতি দশা। আৰু আজি আদ্যৰিটো হ'লে ৭ দিনীয়া কান্তা যুগ, মৰণত দোষ একপাত, দিনৰ ২:৫৬ যোৱাত ৩ পাদ। যাত্ৰা আজি নাই, ৰিক্তাদি দোষ, দিনৰ ২:৫৬ যোৱাত যাত্ৰা শুভ, উত্তৰে যাত্ৰা নাই। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ ২:৫৬ সময়ৰ ভিতৰত আৰোগ্য স্নান। খাদ্যত আজি মূলা আৰু সন্ধ্যা ৫:২৮:৪৮ যোৱাত বেল খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু সন্ধ্যা ৫:২৮:৪৮ যোৱাত দক্ষিণে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ ১২:২৯:৪৫ পৰা ২:৫১ কাল ৰাত্ৰি নিশা ৬:১১:৫৩ পৰা ৭:৫১। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা ৭:১৮। অমৃত যোগ দিনৰ ৬:৫৬, ৰাতিপুৱা ৭:২৮ পৰা ১১:৫৮ আৰু ৰাতি ৭:১৮ পৰা ৮:১২, ৯:০৬ পৰা ১১:৪৬, ১:৩১ পৰা ৩:১৮, ৫:০৫ পৰা ৫:৪৬ এই অমৃত যুগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন। কাঠবাপু সত্ৰৰ ভোলানাথ গোস্বামী, বাঁহবাৰী সত্ৰত বিশ্বদেৱ গোস্বামী আৰু মিৰ্জাৰ দুৰ্গাকান্ত শৰ্মাৰ আজি তিৰুভাৱ তিথি। সাহিত্যিক শিক্ষাবিদ ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ অৱসাদ, বৃষ ভ্ৰমণ কষ্ট যোগ, মিথুন গ্লানিৰ ভয়, কৰ্কট দেহপীড়া, সিংহ সুখ লাভ, কন্যা শত্ৰুনাশ, তুলা কষ্টনাশ, বৃশ্চিক সম্পত্তি লাভ, ধনু ধন লাভ, মকৰ সম্পদ লাভ, কুম্ভ শুভ সংবাদ, মীন কৰ্ম ব্যাঘাত। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।